নমস্কাৰ, মোৰ নাম বিনোদ বৰুৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে এই অনুষ্ঠানটিলৈ আন্তৰিকতাৰে স্বাগতম জনাই আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱা ভিডিঅ'ত আমি ইনডেফিনিট আৰ্টিকল an আৰু ডেফিনিট আৰ্টিকল d বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আন বিভিন্ন ডিটাৰমিনাৰ্ছবোৰৰ বিষয়ে আলোচনা কৰিম। আমি লিখি আলোচনা কৰিলে আমাৰ বহুত দেৰি হৈ যায়, সেইকাৰণে আজি অলপমান মই লিখি আনিছোঁ আৰু এই লিখাখিনিকে আমি আজি আলোচনা কৰি যাম। প্ৰথমে সাম আৰু এনি এই ডিটাৰমিনাৰ কেইটাৰ বিষয়ে আজি আমি প্ৰথমে আলোচনা কৰিম। 1 নম্বৰ, there is some water in the cup, affirmative sentence. There is not any water in the cup, negative sentence. আমি affirmative sentence টোক negative sentence লৈ পৰিৱৰ্তন কৰোঁতে আমাৰ সেইখিনি আমি পাছত আলোচনা কৰিম। Is there any water in the cup? Interrogative sentence. He has some eggs, affirmative sentence. He has not any eggs, negative sentence. Has he any eggs, interrogative sentence. এতিয়া আমি এই সেন্টেন্স কেইটা পঢ়িলো আৰু affirmative sentence পৰা negative sentence আৰু interrogative sentence আমি কেনেকে চেঞ্জ কৰিছো সেই বিষয়েও আমি লিখিছো। লিখি আমাৰ এই সাম আৰু এনি এই ডিটাৰমিনাৰ কেইটা ক'ত কেনেকে ব্যৱহাৰ হয় সেই বিষয়ে এতিয়া আমি আলোচনা কৰি যাম। এতিয়া আমি বাক্যকেইটা পঢ়ি এটা কথা আমি থিৰাং কৰিব লাগিব যে এফাৰ্মেটিভ সেন্টেন্সত সাম ডিটাৰমিনাৰটো প্লুৰেল কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত বহে। এইটো হৈছে এফাৰ্মেটিভ সেন্টেন্স। এফাৰ্মেটিভ সেন্টেন্সত সাম ডিটাৰমিনাৰটো এইটো হৈছে সাম ডিটাৰমিনাৰ। এই ডিটাৰমিনাৰটো প্লুৰেল কাউন্টেবল নাউন। এইটো হৈছে এক্সটো হৈছে প্লুৰেল। এটা আমি প্লুৰেল বুলি কৈছো যে এতিয়া এক্স মানে কণী, এটা কণী, দুটা কণী বা এনেকে আমি গণিব পাৰো। সেই এটাক বুজালে সিঙ্গুলাৰ আৰু বহুতাক বুজালে মানে প্লুৰেল হয় আৰু গণিব পাৰো কাৰণে কাউন্টেবল বুলি কৈছে। গতিকে এই এক্সটো হৈছে প্লুৰেল কাউন্টেবল নাউন। আমাৰ ইয়াত কৈছে যে এফাৰ্মেটিভ সেন্টেন্সত সাম ডিটাৰমিনাৰটো প্লুৰেল কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত বহে। এইটো আমাৰ ডিটাৰমিনাৰ, এইটো আমাৰ এফাৰ্মেটিভ সেন্টেন্সটো আমাৰ কি কৈছে আনকাউন্টেবল নাউনৰ আগত সাম বহিছে। এই এফাৰ্মেটিভ সেন্টেন্সটো ৱাটাৰটো হৈছে আনকাউন্টেবল নাউন। আমি ৱাটাৰক গণিব নোৱাৰো, সেইকাৰণে আনকাউন্টেবল নাউন আৰু সেইকাৰণে আনকাউন্টেবল নাউনৰ আগত সাম ডিটাৰমিনাৰটো বহিছে। ঠিক সেইদৰে নিগেটিভ আমি এই সেন্টেন্সটো এফাৰ্মেটিভৰ পৰা নিগেটিভলৈ লৈ গুচি গলো। লৈ যোৱাত আমাৰ কি হৈছে আনকাউন্টেবল নাউনৰ আগত এনি বহিছে। ঠিক সেইদৰে এনি ডিটাৰমিনাৰটো ইন্টাৰৰোগেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্সত প্লুৰেল কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত বহে। এনি ডিটাৰমিনাৰটো আমাৰ এইটো হৈছে এনি ডিটাৰমিনাৰ। এই এনি ডিটাৰমিনাৰটো কেৱল নেগেটিভ আৰু ইন্টাৰৰোগেটিভ সেন্টেন্সতে বহে। ক'ত বহে? প্লুৰেল কাউন্টেবল নাউনৰ আগত আৰু আনকাউন্টেবল নাউনৰ আগত। আমি মনত ৰাখি লোৱাটো ভাল যে এনি ডিটাৰমিনাৰটো কেৱল নেগেটিভ সেন্টেন্স আৰু ইন্টাৰৰোগেটিভ সেন্টেন্সতে ব্যৱহাৰ হয়। ক'ত ব্যৱহাৰ হয়? প্লুৰেল কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ আগত এনি ডিটাৰমিনাৰটো বহে ইন্টাৰৰোগেটিভ আৰু নেগেটিভ সেন্টেন্স। নেগেটিভ সেন্টেন্সত এনিৰ আগত নট বা নটৰ সংক্ষিপ্ত ৰূপ হে হ'ব, নো কেতিয়াও নহয়। আমি বাক্য এটা লৈছো যে আই হেভ সাম মানি ইন মাই পকেট। আমি এইটো এফাৰ্মেটিভ সেন্টেন্স।
এই এফাৰ্মেটিভ চেণ্টেন্সটো আমি এতিয়া নেগেটিভ চেণ্টেন্সলৈ নিবলৈ হ'লে কি হ'ব? আই হেভ নট এনি মানি ইন মাই পকেট। এইটো আমাৰ নেগেটিভ চেণ্টেন্স। ইয়াত কৈছে যে নেগেটিভ চেণ্টেন্সত এনিৰ আগত নট বা নটৰ সংক্ষিপ্ত ৰূপ, এইটো হৈছে নটৰ সংক্ষিপ্ত ৰূপহে হ'ব, ন' নহয়। যেনেকে আই হেভ ন' এনি মানি ইন মাই পকেট নহয়। সেইকাৰণে ইয়াত লিখা হৈছে যে সেইটো আমি এতিয়া ইয়াৰ পাছত আমি লিটল, এ লিটল ডি লিটল, সেই বিষয়ে আমি এতিয়া আলোচনা কৰি যাম। এ লিটল ডি লিটল, এই ডিটাৰমিনাৰ কেইটা কেৱল আনকাউণ্টেবল নাউনৰ আগতহে ব্যৱহাৰ হয়। এতিয়া আমি প্ৰথম লিটল লিটলে প্ৰায় নোহোৱা বুজায় বা নামমাত্ৰ বুজায়। লিটলে প্ৰায় নোহোৱা বুজায় বা নামমাত্ৰ বুজায়। যেনে দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ, গ্লাছটোত নামমাত্ৰহে গাখীৰ আছে বা গ্লাছটোত নামমাত্ৰ গাখীৰহে আছে। ঠিক সেইদৰে যে এ লিটলে নামমাত্ৰতকৈ অলপ বেছি বুজায়। যেনে দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য পট, পাত্ৰটোত অলপমান গাখীৰ আছে বা অলপ গাখীৰ আছে, নামমাত্ৰতকৈ অলপ বেছি বুজায় এইটো। তাৰপিছত ডি লিটলে যি অলপ আছে তাকে নিৰ্দিষ্টকৈ বুজায়। এতিয়া আমি বাক্য এটা লওঁ যে গ্লাছটোত যি অলপ গাখীৰ আছে সেইখিনি বেয়া। দ্য লিটল মিল্ক ইন দ্য গ্লাছ ইজ বেড। আমাৰ এতিয়া ইণ্টাৰোগেটিভ নেগেটিভ চেণ্টেন্সত, ইণ্টাৰোগেটিভ নেগেটিভ চেণ্টেন্স, এতিয়া আমি বাক্য এটা লৈছো যে দেয়াৰ ইজ লিটল মিল্ক ইন দ্য বাকেট, এফাৰ্মেটিভ চেণ্টেন্স, যে বাকেটটোত নামমাত্ৰ পানী। ডি লিটলে যেনেকে আমাৰ ডি লিটলে যি অলপ আছে তাকে নিৰ্দিষ্টকৈ বুজায়। ঠিক তেনেকে আমাৰ ডি ফিউ যি অলপ আছে তাকে নিৰ্দিষ্টকৈ বুজায়। একেটা পাৰ্থক্য, আৰু মাজতো সেই একেই পাৰ্থক্য। লিটল, এ লিটল, ডি লিটল, এই ডিটাৰমিনাৰ কেইটা কেৱল আনকাউণ্টেবল নাউনৰ আগতহে বহে। লিটল, এ লিটল, ডি লিটল, এই ডিটাৰমিনাৰ কেইটা কেৱল আনকাউণ্টেবল নাউনৰ আগতহে বহে। আনহাতে ফিউ, এ ফিউ, ডি ফিউ, এই ডিটাৰমিনাৰ কেইটা কেৱল প্লুৰেল কাউণ্টেবল নাউনৰ আগতহে বহে। আমি এতিয়া বাক্য কেইটামান ল'লে আমাৰ স্পষ্ট হৈ পৰিব। ফিউ, মোৰ বন্ধু নাই বুলিবই পাৰি। আই হেভ ফিউ ফ্ৰেণ্ডছ, তাৰমানে নামমাত্ৰহে আছে বন্ধু মোৰ। আই হেভ ফিউ ফ্ৰেণ্ডছ। এতিয়া এ ফিউ, মোৰ কেইজনমান বন্ধু আছে, তাৰমানে নামমাত্ৰতকৈ বেছি, যে মোৰ কেইজনমান। আই হেভ এ ফিউ ফ্ৰেণ্ডছ। তাৰপিছত ডি ফিউ, কিপ দ্য লিটল, এইটো লিটলটো আহি সোমালে, সেইখন ফিউহে হ'ব লাগে। FEW, keep the few mangoes for my brother, যিখিনি আম আছে মোৰ ভাইটিৰ কাৰণে ৰাখা। যিখিনি আম আছে সেই সকলোখিনি মোৰ ভাইটিৰ কাৰণে ৰাখা, এনেকুৱা অৰ্থত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তোমালোক সকলোৰে মৰম চেনেহ জনাই আজি অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।